নমস্কাৰ, স্বাগতম জনাইছো এমজে ব্লকৰ অন্য এটি প্ৰেংকল অনুষ্ঠানলৈ। আজি মোৰ প্ৰেংকলৰ মজিয়াত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৃণাল মিত্ৰিক, যাক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজনে নাই। যোৱাটি বৰ্ষত তেওঁ বহুতখিনি সঁহাৰি পাইছে ৰাইজৰ, আৰু তেওঁৰ কণ্ঠই সকলোতে মোহিত কৰিছে। গতিকে মোৰ চেনেললৈ তোমাক স্বাগতম জনাইছো। ধন্যবাদ ধন্যবাদ জনাইছো মুকুট দাক। আৰু আজি মুকুট দাৰ নিমন্ত্ৰণত মুকুট দাৰ এই চেনেলটিত এই অনুষ্ঠানত মই আহিবলৈ পালো, আৰু মুকুট দাক বহুত বহুত মৰম আন্তৰিক হিয়া ভৰা শুভেচ্ছা মোৰ ফালৰ পৰা। চেনেলটো আগুৱাই যাওক, আপোনালোকে মৰম আশীৰ্বাদ দিব মুকুট দাক। আচ্ছা, আজি প্ৰেংকল কাক কৰা যাব? প্ৰেংকল মানে আগতে তেনেকুৱাকৈ মই কৰি পোৱা নাই বাৰু জীৱনত। কাক কৰো? হেৰি কৰো, অকনমান খঙাল লেডিজ, মানে ফিমেল ফিমেল কৰিম নেকি? ফিমেল যদি খঙাল হলে গীতালি বাক কৰো। মজা পুৰা দিব আমাক। গীতালি বাক কৰো। আচ্ছা, নাম্বাৰটো মোৰ তাত নাই, মই দি দিওঁ। তো দি দিলে হ'ল। 98 লগাইছো গাইছ। বহুত বেছি বাইদেউ ভয়ো লাগে, তথাপিতো লগাইছো। হেল্ল' হেল্ল' হয়, বাইদেউ নমস্কাৰ। কোনে কৈছে? মই টিহুৰ পৰা কৰো, ভূপেনে। কিহৰ পৰা ভূপেন? হয় বাইদেউ, আপুনি চিনি নাপাব নেকি মোক? কোৱাচোন। বাইদেউ মই মানে সেই বহুত কষ্ট কৰি বহুত দিনৰ পৰা সেই কৰি আপোনাৰ নম্বৰটো ললো, আৰু আজি কিবাকে পালো। মই মানে এটি গীত লিখিছিলো মানে বাইদেউ, ভাবিছিলো আপোনাক সেই কৰিম আৰু গোৱাম, যদি আপুনি ভাল পায় গীতটো। আচ্ছা, মানে মিউজিক কোনে কৰিব? মই দীপেশ দাক দিম বুলি ভাবিছো। হয় নেকি? অ ঠিকে আছে। দিয়াতো নাই এতিয়ালৈকে ডিটেইলছ এটা। নাই দিয়া নাই। মই বোলো আপোনাৰ লগত কথা পাতি চাওঁ আৰু কেনেকুৱা পায়। কেনেকুৱা বা কথা সুৰ তোমাৰ এইটো গোটেইটো? ময়ে নিজে লিখা সুৰ কৰা আছিলে। আচ্ছা আচ্ছা। শুনিব নেকি বাইদেউ অলপমান গানটো? হোৱাটছএপত এইটো নাম্বাৰটো হোৱাটছএপ আছে, মোক পঠাই থলে হ'ল, শুনিছা? মই বোলো অলপমান গাই দিলো হয়, যদি বেয়া পায় অলপ টাইম যদি দিব পাৰে আপুনি। ন মোক হোৱাটছএপত দি দিলে মই ভালকে তেতিয়া শুনিব পাৰিম, মানে বুজিছা? 1 মিনিট বাইদেউ, বেছি সময় নহয়। দিয়া গোৱা। অভিমান কিয় কৰা তুমি বুকুৰে খুন, লাজৰে উৰণি হেঁচা মাৰি ধৰে মোৰ আখিৰে জোন, তোমাতে প্ৰেম মোৰ জনমে জনমে, হিয়াৰে তুমি দাপোন, অভিমান কিয় কৰা মোৰ বুকুৰে খুন। এনেকুৱা আছিল বাইদেউ। আচ্ছা, কেনেকুৱা পালে বা আপুনি? ৰবা, তুমি শুনাইছেহে, মই ভাবি বেছি ভাল লগা নাই নেকি বাইদেউ? আকৌ এবাৰ গোৱাচোন। মই সেইকাৰণে হোৱাটছএপ দিব কৈ থৈছো, তেতিয়া মানে শুনিলে গম পায়, কাৰণ এবাৰত ভাল লগা বুলি কব নোৱাৰি ন। আকৌ এবাৰ গাই দিওঁ ৰ'বক বাইদেউ। অভিমান কিয় কৰা মোৰ বুকুৰে খুন, লাজৰে উৰণি হেঁচা মাৰি ধৰে মোৰ আখিৰে জোন, তোমাতে প্ৰেম মোৰ জনমে জনমে, হিয়াৰে তুমি দাপোন, অভিমান কিয় কৰা মোৰ আখিৰে জোন। এনেকুৱা আছিল বাইদেউ, মেলডি মানে ভাবিছিলো। গম পাইছো। অন্তৰাটো ইয়াৰ? অন্তৰা আছিলে। অন্তৰা সুৰ একে নেকি অন্তৰা? নহয়, বেলেগ হ'ব। বুকুৰে মাজতে কিনো জুই জ্বলিছে, মিঠা মিঠা প্ৰতিপল, হিয়াৰে কাৰেঙত সাজিছো সঁচাকে প্ৰেমৰে তাজমহল। এনেকুৱা আছিল বাইদেউ। ঠিকে আছে, বেয়া লগা নাই বাৰু। বাকী আপোনাক কি দিব লাগিব বাইদেউ? মই তোমাৰ মডাৰ্ণ চংটো এইটো, মই এনে মডাৰ্ণ চঙত তোমাৰ হেৰি লওঁ, 10 লওঁ। তাকেতো মই কিন্তু এটা কথা আৰু বাইদেউ,
কোৱাচোন। সেইখিনি মানে ক'ব অলপ সেই লাগিছে যদিও নকলেও নহয় বাইদেউ বোলো কৈ লওঁ। উম, মই বোলো ট্ৰেক্টাৰত ড্ৰাইভাৰ হে বাইদেউ, ট্ৰেক্টাৰ চলাও। অ' আচ্ছা। পইচা পাতি একদম মানে গৰীব ঘৰৰ আৰু হুম। কিবাকৈ সংসাৰখন চলাই আছো আৰু উম, এ যেতিয়া ৰেষ্ট টাইমত যেতিয়া মথাউৰি কাষত যেতিয়া সময় পাওঁ অলপ উম। বেলচা মাৰি তেতিয়া মানে ভাবো আৰু বাইদেউ ভাবি লিখি কৰিছো। আচ্ছা। মই বোলো আপোনাক অনা নিয়াটো কৰি পেলাই যদি 2000 মান টকাত পাৰি আপুনি যাই দিলে ভাল হ'ল হয় আৰু নাই ষ্টুডিঅ'লৈ অনা নিয়া কৰো, ওচৰতে ষ্টুডিঅ' আছে, ইমান কথা নাই বাৰু। হ সেইখিনি বাৰু অনা নিয়া কৰি দিব নালাগে। হা তুমি দীপকেশ দাক দি থোৱাচোন আগত, তুমি সেইখিনি কাম কৰা যিদিনাখন হ'ব ৰেডি বাইদেউ হয়। 5000 কৰি দিম দিয়ক আৰু হ'ব। মিক্সিংটো কিন্তু আমাৰ নাথুক দিম বুলি ভাবিছো, আমাৰ গাঁৱৰ মিক্সিংটো সেইটো নকৰিবা। দীপকেশ দা নাথুৱে কিন্তু বহুত ভাল মিক্স কৰিছে, সেইদিনাখনে এটা নাম কৰিছে। হয়, ইমান নাথু ধুনীয়া মানে নাম ভাইৰেল হৈ গ'ল। তুমি মিউজিকটোতো দীপকেশ দাক দিবাতো। মিউজিকটো দীপকেশ দাক দিম, মই নাথক দিম। মানে দীপকেশ দাই অলৰেডি মিক্সো কৰে, উম গতিকে তোমাৰ একেলগতে হৈ যাব বুজিছা বস্তুটো। পইচা বাইদেউ বহুত লাগে দীপেশ দাহঁতক, মানে প্ৰফেচনেল ন পুৰা। এইফালে আপোনাকো দিব লাগিব, এইফালে মোৰো আকৌ বাছত উম ভৰাৰ কথা আছে। এইফালে দিনটো উম বেলচা মাৰি ইমান গৰমত বাইদেউ বেলচা মাৰাতো কেনেকুৱা, আপোনালোকে চাগে এচিতে থাকিব নোৱাৰে। কিবাকে মথাউৰি কাষতে নদীৰ পাৰত কিবাকে বেলচা মাৰি বাইদেউ ইমান কষ্ট কৰি গানটো লিখছো আৰু কি ক'ম। তুমি দীপকেশ দাৰ লগত কথা পাতিলা? কথা পাতিলো, দীপেশ দাই কৰি দিব। কৰি দিম এতিয়া কৈছে। তাকো 10,000 টকা দিম, এনেকে বুজাই ফটো মাৰি দেখাইছো বেলচা মাৰি থকা ভিডিঅ' কৰি। আগেতো 25 কৈছিলে, তাৰ পিছত মোৰ দুখ দেখা পাই দাদাই কান্দি চান্দি কৈছে ইমান হেঁপাহ কৰিছা, ইটালী কোৱা বুজাই পেলাই মই কৰি দিম মিলাই পেলাই। দিয়া গাই দিম দিয়া মই, হ'ব বাৰু। ঠিক আছে বা, আপোনাক 5,000 এটা দিলে হ'ব বাৰু। বহুত ভাল পাওঁ আপোনাক, বহুত বেছি ভাল পাওঁ আপোনাক। আমাৰ ফালে অকে আহিব দিয়া। একদিন ভাত খোৱাকে বা এইফালে। হ'ব দিয়া, তুমি আগতে কামটো কৰা ধুনীয়াকে। ঠিক আছে বা। দেই। আমাৰ ঘৰত খেতি চেতি আছে, ঘৰত নিজা ভেন্দি আছে, জিকা আছে। লৈ যাম তোমাৰ ক'ত কোনখিনি বুলি ক'লা? টিহুৰ চকৰ ভোলাদাৰ যে আছে, টিহু চৌক, আচ্ছা। ভোলাদাৰ বুলি কয়। হয় নেকি? কচু কটা হ'ব। চিনি পাই নে কচু কটা? মই সিফালে ইমান চিনি নাপাওঁ, খালি মানে যাওঁ প্ৰগ্ৰেম কৰিবহে যাওঁ। বা এই ৰাতি যাওঁ আৰু ক'ত আছে অমুকত, সেইখিনিয়ে কচু বাকী কটা আৰু তেনেকে যোৱা নাযায় ন। কচু কটাৰ কাষতে আমাৰ গাঁও। বাৰু সেইফালে গ'লে কেতিয়াবা লগ পামেই বাৰু। এনেও বেছি দূৰ নহয় যিহেতু টিহু। আপুনি কিবা নতুন গাড়ী চাড়ী লৈছে নে? নাই একো লোৱা নাই গাড়ী এইবছৰ। মই ট্ৰেক্টৰটো কিমান চলাই থাকিম আৰু, আপুনি যদি অলপ সুবিধা কৰি দিয়ে নেকি? সমস্যা নাই বা একদম। এইফালে গাড়ী চাড়ী লোৱা নাই মানে এইবছৰ অনুষ্ঠানবোৰ কমি গ'ল ন, বন্ধ কৰি দিলে যে মামাই। হয় বা সেইটো এবাৰ আমাৰ আৰ্টিষ্টৰ প্ৰব্লেমে হৈছে। বাকী সৰু সুৰা খিনি কথাটো বাদ দিলো বাৰু, তেওঁলোকে মানে কথা নাই কৰিছে, কিন্তু মই আমাৰ ইয়াতে সৰু সুৰা ফাংচনত 2-এটি গীত গাও তেনেকে। বঢ়িয়া। আপুনি আশীৰ্বাদ দিব আৰু বা কেতিয়াবা। নিশ্চয় ভালকে লিখা, ভালকে কাম কৰা, নিশ্চয় তোমাক আকৌ হেৰি কৰিব। মই বাৰু প্ৰমোচন কৰি দিম বাৰু। হয় বা, তুমি আপোনাৰ ইমান হেৰি লগতো কৰিব কেতিয়াবা নালাগে। চান্স পালে দিব আৰু। গাড়ী যদি চলাব নোৱাৰি গান গোৱাকে হলেও চাব আৰু, দুটাৰ কোনোবা এটা পোষ্ট দিলে হ'ল আৰু আপুনি। কোনটো পাৰে আৰু। বাৰু দিয়া এতিয়া নোৱাৰিম বাইদেউ আৰু মই। দিয়ক হ'ব, এনেও ড্ৰাইভাৰ চাইভাৰ লাগিয়ে থাকে আমাক বাৰু। খবৰ তোমাৰ নাম্বাৰটো পালো যেতিয়া হ'ব বাৰু। হ'ব নামটো বাইদেউ, কি ক'লা তুমি? এতিয়া 5 এটা দিম আৰু আপোনাক, হ'বনে? হ'ব মই বাৰু বেলেগত মই নকৰোৱেই, কিন্তু তুমি কৈছা কাৰণে মই 5,000 এটা হ'ব দিয়া। কোনদিনা মানে গাব পাৰিব আপুনি? এতিয়া দীপকেশ দাই ৰেডি কৰিলে হ'ল। ঠিক আছে বাৰু, আপোনাক জনাম। দীপকেশ দাই কেতিয়া ৰেডি কৰে কি কথা ঠিক আছে মোক বাৰু। এবাৰ জনালে হ'ল তুমি, মই তেনেকে গাই দিম, হ'ব? মোৰ দাদা আছে বাইদেউ, একবাৰ কথা পাতকচোন। দিয়া। বাইদেউ নমস্কাৰ। নমস্কাৰ। বহুত বেছি ভাল পাওঁ আপোনাক। থেংক ইউ। আপোনাৰ গান বিলাক চাই থাকো, আৰু এই মোৰ ভাইটি হয় হা। বহুত মানে বিচাৰি আছিলে আপোনাৰ নাম্বাৰটো, বহুত কষ্ট কৰি মই লৈ দিলো বাৰু। আচ্ছা। ময়ো মানে একেলগে আমি কাম কৰো।
হা 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 আৰু সি মানে এনেকুৱা হয় নৈৰ মাজত যেতিয়া আমি কাটি থাকো মাটি তেতিয়া মানে সি মানে গান এনেকে আওৰাই থাকে লিখি থাকে মানে মনে মনে লিখি থাকে হোৱাটছআপত সি মানে ভইচ মেছেজ কৰি কেনে কাৰোবাক পঠিয়াই দিয়ে আকৌ লয় এনেকে গানটো লিখি থাকে অ তো কণ্ঠটো ভাল লাগে আপুনি আৰু ইমান ধুনীয়া এটা ৰেচপন্স দিছে মানে আপোনাক কি বুলি ক'ম আৰু আপোনাৰ নিজৰ বাৰ কাষত থাকিলে মানে আপোনাৰ ভৰি চুই দিলো হয় বা এই ৰাম এইবিলাক নকৰিবা আপুনি মানে নাই নাই আপুনি হ'ব ডাবিঙৰ দিনা যিদিনাখন গান গাম সেইদিনাখন আহি যাবা তেতিয়া ভাল লাগিব লগ পাম তেতিয়া হ'ব আপুনি মানে আমাৰ গৰীবৰ দিল জিত লৈছে বাইদেউ সঁচাই কৈছো এনেকে আপোনাৰ দৰে মানে চেলিব্ৰিটি কণ্ঠশিল্পী এজনীয়ে আমাক যেতিয়া গাম বুলি কৈছে পইচাটো ডাঙৰ বস্তু নহয় আপুনি যিখিনি মানে তেওঁৰ সহায় দিছে বা কণ্ঠটোক তেওঁ বা আপুনি লিখা যিটো হেৰি কৰি আপুনি কৈছে তাৰমানে মই ইমানত গাম কিন্তু আপুনি তেনেকুৱা কণ্ঠশিল্পী নহয়ে যে আপুনি 5,000 টকাত গাব আমি জানো 25-30 কিন্তু আপুনি যিখিনি কথা কৈছে সেই প্ৰতিভাটোক আপুনি বিকাশ কৰিবৰ কাৰণে এনেকে কোৱা কাৰণে বহুত বেছি ধন্যবাদ নাই নাই মই মানে কি আৰু ইমান লাগি নাথাকো কিনো আৰু চবকে মই পৰাপক্ষত হেল্পে কৰো জানাই চাগে গমেই পোৱা আৰু সেইকাৰণে বা আপোনাৰ লগত মানে অকনমান ধেমালি কৰিলো আই এম ৰিয়েলি চৰি একচুৱেলি এইটো প্ৰেংক কল অনুষ্ঠান এটা আছিলে চিৰিয়াছলি চিৰিয়াছলি কোন হয় এই মৃণাল মিত্ৰিক কণ্ঠশিল্পীৰ কথা মাতো ও গড কি ফটুৱা বে ভাল বেয়া মাত কেইটা ওলোৱা নাই মোৰ ভয় লাগি আছিল আপুনি এনেকে গাই মানে দিয়ে নেকি কাৰণ চিৰিয়াছলি মৃণাল মিত্ৰিক আছিল তাৰমানে কৈ দিয়া মোৰ বা এনেকুৱা ফটুৱা মই ভাল মাত কেইটা মাতা নাই নুশুনিলা তুমি মই মানে বাই একদম ফটো এটাৰে পাল্লাত পৰি গলো আজি গৈ পেলাই উপায় নাই আৰু এতিয়া কি কৰিম আৰু মানুহ নাপালে আৰু মুখহে পালে সি প্ৰেংক কৰিবলৈ চালা অভদ্ৰ অসভ্য চালা তাৰমানে মই মানে চিনি পাওঁ ময়ো পেড আৰু ড্ৰাম বজাও ত মিউজিচিয়ান আপোনাৰ পৰা মই ভাবি আছো চিৰিয়াছলি মই কৈ আছিলো যে বাই যে বেয়া মাত দি দিয়া নাই বাবা মিনাল বেছিকে কি ফটুৱা ই মই ব্লগ মাৰি দিম এতিয়া কাৰ নাম্বাৰ নামাৰিব কাৰ নাম্বাৰ বাপৰে আপুনি বা ট্ৰেক্টৰত বেলচে মাৰি গানটো লিখিছো বা এ ৰাম মই চিৰিয়াছলি ভাবি আছো বা চাকচেছ হৈছো কিন্তু বহুত বেছি ভাল লাগিল আপোনাৰ ওপৰত যে প্ৰেংক কৰি চাকচেছ হলো বহুত বেছি মানে মা কসম চৰি বা একদম চৰি একদম চৰি সেৱা কৰি কৈছো বা একদম চৰি আৰু বা মানে এম জে ব্লগ মোৰ চেনেলটোৰ নাম অন কেমেৰা হৈছে কিবা এটা কৈ দিয়ক গালি হলেও পাৰি দিয়ক মোৰ মানে বহুত বেছি খং উঠিছে এতিয়া মই ওচৰত পোৱা নে বেয়া পিটিলো হয় দুয়োটাকে দুয়োকে পিটিব বুজিছানে মানুহ নাপালে সিহঁতে বাচি বাচি মোক পাইছে তাৰমানে মানুহ কি যাৰ অকনমান খংটো বেছি হয় যোনে চিৰিয়াছলি লৈ লয় তেওঁকেতো কৰা যাব আপোনাক বোলো ভাবিলো বাজে মানুহ নাপালে সিহঁতে গোটেই দুনিয়াখনত মানুহ মুখহে পালে অ চি কটা বেলচা মাৰি সিহঁতে গান লিখিছে অসভ্য চাল্লা বা মই কি ভাবি আছো চাগে হয় দে দুখীয়া ল'ৰা মানে হেল্প কৰি দিওঁ মই অলপ ফটো এটা গ্ৰেট তাৰ বাবে বহুত ধন্যবাদ ধন্যবাদ মই ওচৰত পাম যিদিনাখন তেতিয়া পিটিম মই দুইটাকে গৈ আছো বাৰু এইবাৰ মোৰ প্ৰেংকলৰ অনুষ্ঠানত আপুনি থাকিব লাগিব আলহী আপুনি কাক কেনেকে অভিনয় কৰি দেখাই সেইটো বাৰু চোৱা যাব কিন্তু এইবাৰ না অ বেটা তুমি তোমাৰ কাম কৰি থকা মোক নালাগে দেই হ'ব ভাই হেৰি অন কেমেৰা হৈছে এম জে ব্লগ মোৰ চেনেলটোৰ নাম কৈ দিয়ক কিবা এটা এনজে ব্লগ বিৰাট বেয়া কাম কৰে সিহঁতে এনেকে ফোন কৰি পেলাই এই গানৰ কি মথাউৰিত ৰখি বেলচা মাৰি মাৰি ট্ৰেক্টৰ চলাই অমুক তমুক কয় একদম নাচাব ইহঁতৰ ভিডিঅ' হ'ল বঢ়িয়া বা আপুনি মানে বিষ দিলেও অমৃত বুলি ভাবতো আপুনি শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে থেংক ইউ বা বেয়া নাপাব লগ পাম দেই নিশ্চয় গতিকে আপোনালোকে চাব প্ৰেংক কল
চেনেলটো আৰু সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিবিলাকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। কৰিব। ঠিক আছে, আজিলৈ আৰু ধন্যবাদ। বাই বাই।